ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ আপডেট। অৱশেষত আহিল গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশৰ খবৰ। অহা 17 অক্টোবৰ তাৰিখে প্ৰকাশ পাব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল মেৰিট লিষ্ট। এই সম্পৰ্কে মুখ্যমন্ত্ৰী তেখেতৰ ফেচবুক পেজত উল্লেখ কৰিছে। ইয়াতে চাওক, শস্য আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব। Continuous our momentum of clean and transparent recruitment. The result of the graduate teacher and postgraduate teachers examination will be declared on 17 October 2025. অহা 17 অক্টোবৰ তাৰিখে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। আৰু LPPৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে অভাৰলেপিঙৰ প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে ডাবল পষ্টিং যাতে নহয়, সেইকাৰণে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ পিছতেই LPPৰ মেৰিট লিষ্ট প্ৰকাশ পাব বুলি ঘোষণা কৰিছিলে। যিহেতু 17 তাৰিখে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পাব আৰু যিসকলৰ নাম এই ফাইনেল লিষ্টত থকা যিসকলৰ নাম LP বা UPত প্ৰভিশ্যনেল লিষ্টত থাকিব, সিহঁতসকলক উৰ্ধলৈ কাৰণে যিটো সময় দিব। গতিকে 20 অক্টোবৰৰ আশে পাশে LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু 17 তাৰিখে লিষ্টখন প্ৰকাশ পাব, 17 তাৰিখ প্ৰকাশ পোৱাৰ পিছত উৰ্ধলৈ কাৰণে মাজত নিশ্চয় সময় দিব, তাৰপিছতে LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। গতিকে 20 অক্টোবৰৰ আগে বা পিছে বা 20 অক্টোবৰ তাৰিখে LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ তথা ভাল খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ লেটেষ্ট আপডেট পাবলৈ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।